উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ইছলামী শিক্ষা প্ৰতিষ্ঠান দাৰুল উলুম বাসকান্দি মাদ্ৰাছাৰ বাৰ্ষিক ইনামী জলছাৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। কেতিয়া এই ইনামী জলছা? এইবাৰৰ ইনামী জলছাত বিশিষ্ট অতিথি হিচাপে কোন কোন ইছলামিক পণ্ডিতসকল উপস্থিত থাকিব, কাৰ নেতৃত্বত এই অনুষ্ঠানটো এইবাৰ আয়োজন কৰা হৈছে আৰু কেনেদৰে ইয়াৰ প্ৰস্তুতি লোৱা হৈছে, আমি ইয়াৰ সবিশেষ আপোনালোকক জনাই আছোঁ। আজিৰ এই ভিডিঅ'টো আপোনালোকে অকণমান শ্বেয়াৰ কৰি দিব, যাতে বাসকান্দি মাদ্ৰাছাৰ লগত যিসকল মানুহৰ আৱেগ অনুভূতি জড়িত হৈ আছে, যিসকল মানুহে অন্তৰৰ ভাল পায় বাসকান্দি মাদ্ৰাছাত, সেইসকল মানুহে বাসকান্দি মাদ্ৰাছাৰ এই বাৰ্ষিক অনুষ্ঠানটোৰ খবৰ পায় আৰু এই পবিত্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। ওহা ৭ শাবান ১৪৪৫ হিজৰি তথা ১৮ ফেব্ৰুৱাৰী ২০২৪ চনত দাৰুল উলুম বাসকান্দি মাদ্ৰাছাৰ বাৎসৰিক এনামী জলছা অনুষ্ঠিত হ'ব আৰু সেই জলছাত সভাপতিত্ব কৰিব শেখুল জামিয়া তথা উত্তৰ পূৰ্ব ভাৰতৰ আমিৰে শৰীয়ত হজরত মৌলানা শেখ ইয়াহিয়া সাহাব দামাত বাৰকাতুহুমুল আলিয়া। তাৰ উপলক্ষে সকলো ৰাইজৰ ওচৰত আহ্বান থাকিল যাতে সকলো আহি এই জলছাত শামিল হয় আৰু দুৱাৰ শৰীক হয় ইনশাআল্লাহ।